কেনেকৈ ল'ব লাগে আচলতে সংকল্প আমি সদায় লওঁ আৰু তাক কেনেকৈ আমি সিদ্ধ কৰিম বাবাৰ লগত এটেচ হৈ পেলাই বাবাৰ লগত কেনেকৈ গৈ কি কথা পাতি আমি সংকল্পক সিদ্ধি কৰিম তাৰ ওপৰত কথা পাতিম আৰু সকলোকে মই পৰাপক্ষত কালি মই মেহেন্দিক ক'ব পাহৰি গৈছিলোঁ কপি আৰু পেন এটা লগত থাকিলে খুব সহজ হ'লেহেঁতেন কাৰণ আপোনালোকৰ ব্যক্তিগত সকলোৰে সমস্যাবোৰ বেলেগ বেলেগ নহয় জানো সেইমতে মই আপোনালোকক সংকল্পবোৰ লিখালোহেঁতেন যদি সংকল্প লিখি লয় এবাৰ তাক যদি আমি প্ৰেক্টিছ কৰোঁ লাহে 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 কি হ'ব আমাৰ ই সংস্কাৰলৈ ৰূপান্তৰ হৈ যাব আৰু এবাৰ যদি আমাৰ সংস্কাৰলৈ বৃদ্ধি কৰাৰ এটাই মাৰ্গ আছে এই পৃথিৱীত যাক আমি মেনিফেষ্টেশ্যন বুলি কওঁ যাক আমি ল অফ এট্ৰেকশ্যন বুলি ক'ব পাৰে যিকোনো ভাষাত যিকোনো কথাত আমি ব্যৱহাৰ কৰি থাকোঁ সংকল্পৰ পৰা সিদ্ধি তাৰমানে মই যিটো ভাবিম সেইটো হৈ যায় হয়নে আমি যিটো ভাবিম সেইটো হৈ যাব 100% হৈ যাব আৰু সেই সংকল্পৰ পৰা সিদ্ধিৰ সেই ফৰ্মুলাৰে মই এটা নমুনা সেই ফৰ্মুলাটোৰে মই এটা নমুনা কাৰণ মই সংকল্প কৰিয়ে বাবাৰ লগত বহি বহি এইখিনি পাইছোঁহি মাত্ৰ দুবছৰ হৈছে মোক খুব যদি মই ভালকৈ জ্ঞানত আছোঁ বুলি কওঁ মই অফিচিয়েলি 2 বছৰ হৈছে আনঅফিচিয়েলি মোৰ 2.5 বছৰমান হৈছে কিন্তু 6 মাহ মোৰ বেজটো বনাওঁতে মই সময় লৈছিলোঁ গতিকে আজি আমি সকলোৰে নিজৰ নিজৰ সংকল্প লিখাম আৰু তাৰ সমাধানটো লিখাম সকলোৱে লিখি ল'ব পৰাপক্ষত সকলোৱে কপি পেনখন হাতত ল'ব আৰু মই প্ৰশ্ন কৰি মাজে মাজে কাৰ কি অসুবিধা আছে সকলোৱে মুকলিকৈ ক'ব আজিয়ে কৈ ল'ব দেই নহ'লে আৰু এইটো আমি সুবিধা নাপাব পাৰোঁ নহয় জানো একেলগে বহি আলোচনা কৰাৰ সুবিধাটো সৰ্বপ্ৰথমে 1 মিনিটৰ আমি আকৌ এটা মেডিটেশ্যন কৰিম